নমস্কাৰ। আজি মোৰ ইনকুবেটৰ মেচিনত কণী দিয়া 14 দিন যেহেতুকে নতুন ভিডিঅ' দিব পৰা নাই, মই সৰু এটা ক্লিপ এনেকৈ দিম বুলি ভাবিছোঁ। আৰু আজি ভিডিঅ'টোৰ জৰিয়তে মই ক'ম যে আগতেও কৈছোঁ মই যে 14 দিনৰ পিছত 60 পৰা 70 ভিতৰত ৰাখিব লাগে। মই 60 প্লাছ 60 এতিয়া আছে, এয়া হিউমিডিটি 60 আছে, 61 হ'ল। আৰু আজি যিহেতুকে 14 দিনৰ পৰা আমি হিউমিডিটিটো 60 পৰা 70 ভিতৰত ৰাখিব লাগিব। সেইকাৰণে এতিয়া মই চাওক, এইটো মোৰ ফুল্লি ঢাকি দিয়াৰ পিছত 62% আহি আছে, কিন্তু ইয়াতকৈ মানে 65 আৰু 65 মান ৰাখিলে হৈ যাব। মোৰ যিহেতুকে সৰু মেচিন, মই 65লৈকে বঢ়োৱাৰ কাৰণে পাত্ৰটোত ওপৰলৈকে পানী দি দিম। আৰু যদি নহয়, সৰু পাত্ৰত বা ছাইডত মই পানী স্প্ৰে কৰি দিলে হ'ব, বা মই সৰু পাত্ৰ এটাত পানী অকণমান দি দিম। মই ইয়াত ষ্টেণ্ডত ৰাখি দিলোঁ মোবাইলটো, সেইকাৰণে অকণমান কাট কৰিছোঁ। জানিবলগীয়া কথাটো হ'ল কণী কেইদিনলৈকে ঘূৰাব লাগে, সেইটো কথা মই কোৱা নাছিলোঁ। দিনত 3 বাৰ ঘূৰাব লাগে বুলি কৈছিলোঁ, কিন্তু কেইদিনলৈকে ঘূৰাব লাগে সেইটো কোৱা নাছিলোঁ। আৰু সৰু যদিও সেইটো জানিবলগীয়া কথা যে কণী ঘূৰাব লাগে 15 দিনলৈকে, মানে 15 দিনলৈকে ঘূৰাই, আৰু 16, 17, 18 3 দিন কণী ঘূৰাব নালাগে। এইখিনিয়ে জানিবলগীয়া, বিশেষ একো নাই। সৰু ক্লিপ আছিলে,